হয় নমস্কাৰ, ইউনিভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। কেতিয়াও শেষ নোহোৱা এটা সমস্যা, সেইটো হৈছে ই ৰিক্সা। সমগ্ৰ বৰপেটা জিলাতে আচলতে ই ৰিক্সাৰ ফলত যান জঁটৰ সৃষ্টি হৈ আছে। আৰু যিহেতু মই এতিয়া উপস্থিত হাউলি বজাৰত, আৰু কিয়নো আচলতে দেখিবলৈ পোৱা যায় হাউলিৰ বজাৰৰ চাৰিওপিনে আচলতে যি ই ৰিক্সা চালকসকলে জধাই মধাই আচলতে তেওঁলোকে ৰিক্সাসমূহ পাৰ্কিং কৰাৰ ফলত যান জঁটৰ সৃষ্টি হয়। আৰু সেই ক্ষেত্ৰত মই কথা পাতিবলৈ চেষ্টা কৰিম এজন সকলোৱে চিনি পোৱা এজন ব্যক্তি, প্ৰাণজিৎ ৰাজবংশী, সৰ্ববন্ধু প্ৰাণজিৎ ৰাজবংশীৰ সৈতে মই আজি কথা পাতিবলৈ মই চেষ্টা কৰিম, যিহেতু এক ডাঙৰ সমস্যা হৈ পৰিছে ই ৰিক্সা। কি ক'ব? হয়, প্ৰথমতে ইউনিভাৰত 24ৰ সকলো দৰ্শকে মই ধন্যবাদ জনাইছোঁ, কাৰণ যিহেতু তেওঁলোকৰ আমাৰ জ্বলন্ত সমস্যাবোৰ সদায় ৰাইজৰ আগত দাঙি তুলিছে। আৰু প্ৰথমতে ই ৰিক্সাৰ কথা ক'বলৈ যোৱাৰ আগতে মই হাউলিৰ মেইন জ্বলন্ত যিটো বিষয় সেইটোৰ ওপৰতে ক'ব বিচাৰিম, যিটো আমাৰ পদপথৰ ওপৰত আমাৰ যিবোৰ দোকান, অবৈধ দোকান, তো সেইবোৰ একচুৱেলি চাওক, আমাৰ হাউলিৰ প্ৰতিটো ব্যস্ত ঠাইত আপুনি দেখা পাব যে সদায় তাত আপোনাৰ দোকান পোহাৰে আগুৰি ধৰিছে, আৰু ই ৰিক্সাটো আছেই এটা জ্বলন্ত সমস্যা হৈ পেলাই। তো কি কৰি আছে, আমাৰ যিটো সময়ত আমি দেখি আছোঁ যে পৌৰসভাই নিজেও আগভেটি আহিছে যে উচ্ছেদ কৰিছিলে। হয়, যোৱা 8 তাৰিখে তেওঁলোকে উচ্ছেদ কৰিছিলে, কিন্তু এইটো একচুৱেলি আপোনালোকৰ প্ৰভাৱৰ কাৰণে কৰিব লগা হৈছিলে, যাক নেকি আমি একচুৱেলি ক'ব খোজোঁ যে এইটো এটা ভেকু ভাওনা হয়, তাতকৈ আৰু বিশেষ একো নহয়। কাৰণ আমি দেখি আছোঁ প্ৰত্যেক ক্ষেত্ৰতে আমি যেতিয়াই নেকি এনেকুৱা কোনো ধৰণৰ বাতৰি প্ৰকাশ পায়, তো তেনেকুৱা সময়ত সদায় এটা নতুনত্ব তেওঁলোকে দেখুৱাব চেষ্টা কৰে, আৰু এটা কাম কৰাৰ প্ৰায় 2 মাহলৈকে তাত নতুনকৈ এক্টিভ হোৱা আমাৰ দেখা পোৱা নাযায়। কিন্তু 3 দিন মাৰ নাযাওঁতে আকৌ যে তেওঁলোকে নতুনকৈ পদপথৰ ওপৰত আকৌ দোকানবোৰ দিছে, এইটো কাৰ কাৰণে হৈছে? এইটোত হয়তো পৌৰসভাৰ ক্ষমতাৰ চাগে তেওঁলোকৰ তাত নাই যে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। আদাৰৱাইজ হয়তো তেওঁলোকে কিবা এনেকুৱা এটা তেওঁলোকৰ ছিষ্টেম আছে, যিটো ছিষ্টেমৰ সুৰুঙা ভেদি তেওঁলোকে আকৌ পদপথৰ ওপৰত বহিবলৈ সাহস কৰি আছে। পৌৰপতিয়ে কিবা সংবাদ মাধ্যমৰ আগত যেতিয়া জিলা প্ৰশাসন, পৌৰসভা তেওঁলোকে মিলি পেলাই যি উচ্ছেদ অভিযান চলাইছিলে, তেতিয়া তেখেতে সংবাদ মাধ্যমৰ আগত আৰু উপস্থিত ৰাইজৰ আগত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, যদি আগন্তুক দিনত আকৌ সেই পদপথৰ ওপৰত মানুহবোৰে আকৌ অবৈধ তেওঁলোকে দোকান পোহাৰ দিয়ে বা গঢ় লৈ উঠে, তেতিয়া তেওঁলোকে প্ৰত্যেকখন দোকানৰ এগেইনষ্টত তেওঁলোকে 10,000 টকাকৈ ফাইন লগাব। কিন্তু ক'তা 3 দিন পাৰ নহওঁতে আকৌ দোকানবোৰ গঢ় লৈ উঠিছে, কিন্তু পৌৰসভা তাত একেবাৰে নিমাত হৈ আছে। কিন্তু ইয়াতেতো কিবা এটা গোন্ধ পোৱা যেন লাগে। কি বুলি ভাবে আপুনি? এইটো চাওক, এইটো এটা সম্পূৰ্ণ মেনেজ ছিষ্টেম হয়, ক'ৰবাত নহয় ক'ৰবাত মেনেজ হৈ আছে। এতিয়া কোন মেনেজ হৈ আছে এইটো প্ৰশাসনে যদি, জিলা প্ৰশাসনে যদি বিচাৰে হয়তো উলিয়াব পাৰিব। আমিতো সাধাৰণ ৰাইজ, আমি ক'ব পাৰিম, দেখুৱাই দিব পাৰিম আমাৰ সমস্যা। আমি আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ আগত, প্ৰশাসনৰ আগত আমি দাঙি ধৰিব পাৰিম, কিন্তু আমি সেইবিলাক কৰিব নোৱাৰিম। যিহেতু আগতো কাৰ্যবাহী বিষয়া এজনী আছিলে, কিন্তু তেওঁৰ সময়ত কিন্তু যথেষ্ট তেওঁ কাম কৰিছিলে। হয়, এইটো আমাৰ একচুৱেলি লক্ষণীয় বিষয় হয়, আৰু তেখেতে যিবোৰ কাম কৰিছিলে আমি তাক নুই কৰিব নোৱাৰোঁ। কাৰণ তেখেতৰ সময়ত আমি দেখিছোঁ প্ৰায় তেখেতে বজাৰত ঘূৰি ফুৰিছিলে, আৰু যিকোনো টাইমত এনেকুৱা সমস্যা যেতিয়াই দেখিছিলে তেখেতে নিজেই আগস্থান লৈছিলে, আৰু তেখেতে উচ্ছেদ অভিযানত সদায় আগভাগ লৈছিলে, আৰু তেখেতক এইটো আমি সদায় আমি তাক প্ৰশংসা কৰিবই লাগিব। কিন্তু বৰ্তমান যিটো নেকি আমাৰ পৌৰপতি, কিন্তু কাৰ্যবাহী পৌৰপতি হয়, কিন্তু তেখেতৰ ওপৰত আস্থা যেন হেৰুৱাই পেলাইছোঁ আমি। কাৰণ তেখেতে কথাতহে ফুলজাৰি আছে, কিন্তু কামত তেখেতে একেবাৰে নাই। হয়, আচলতে আৰু যিহেতু ক'ব লাগিব ই ৰিক্সা এটা ডাঙৰ সমস্যা, কি ক'ব খোজে এই ক্ষেত্ৰত? যদি নিয়ন্ত্ৰণ নহয় ভয়ানক পৰিস্থিতি হ'ব বুলি চাওক, আমি সমগ্ৰ অসমতে আমি দেখি আহিছোঁ ই ৰিক্সাৰ যিটো আপোনাৰ দপদপনি, এই দপদপনিত কি হয়, মেক্সিমাম আমাৰ এক্সিডেণ্ট তাৰ ফলতে হৈ আছে, বা যান জঁটৰ কথাটো মই নকওঁৱেই, কিন্তু এক্সিডেণ্ট আমাৰ বেছি হৈ আছে। কিন্তু এনেকুৱা ক্ষেত্ৰত কি হৈ আছে, দিনক দিনে বাঢ়ি গৈ আছে, কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে কাৰ্যবাহী পৌৰসভা কৰ্তৃপক্ষই। কাৰণ তেওঁলোকক নাকি লগাব পৰা নাই। কাৰণ আপুনি যিকোনো পদত আপুনি যাওক, আমাৰ স্কুলৰ ৰাস্তা আছে, আমাৰ মেইন বজাৰৰ মাজেৰে আমাৰ স্কুললৈকে যোৱা মেইন ঘাইপথ, যিটো ৰাস্তাৰে দৈনন্দিন ল'ৰা ছোৱালী আমাৰ স্কুললৈকে গৈ আছে। কিন্তু তেনেকুৱা ক্ষেত্ৰত কি হয়, তেওঁলোকক যদি আমি স্কুললৈ নিব লগা হয়, তেতিয়াহ'লে আমাৰ ঘৰৰ পৰা আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা আমি হাতত টাইম লৈ ওলাব লাগে, কাৰণ আমি যাব নোৱাৰোঁ।
কাৰণ আমাৰ কমপ্লিট ৰাস্তা ব্লক হৈ থাকে। আমাৰ চাৰিআলিটো আপুনি চাব পাৰে, চাৰিআলিটোত আপুনি গ'লে আপুনি চাৰিওফালে চাব, তাত প্ৰশাসনৰ লোক থিয় দি আছে, তাৰ স্বত্তেও কিন্তু তাত আপোনাৰ নিয়ন্ত্ৰণহীন হৈ আছে পিলপিলিৰ কাৰণে। কি আহ্বান জনাব খোজে পৌৰসভাক? পৌৰসভাক মই কাঠোৰ অনুৰোধ জনাম যে এইবোৰ সমস্যা অনতিপলমে নিয়ন্ত্ৰণ কৰক, কাৰণ এতিয়া যদি আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে আগন্তুক দিনত এইটো এটা মহামাৰীৰ ৰূপ ল'ব, যাক নেকি তেতিয়া আপোনালোকে কোনো ধৰণৰ ব্যৱস্থাপনা হাতত ল'লেও আপোনালোকে কণ্ট্ৰল কৰিব নোৱাৰিব। আৰু যিহেতু আমাৰ এখন বজাৰ আমি দেখি আহিছোঁ, আমাৰ যিটো নেকি আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে প্ৰতিদিনেই লাইভত আহি পেলাই তেখেতে এটা কথা আমাক সদায় জনতাক জনাই দিয়ে যে আজি তেওঁলোকে গাঁৱে ভূঞে হওক বা নগৰপালিকা হওক, তেওঁলোকে বিভিন্ন ধৰণৰ স্কিম তেওঁলোকে যোগাৰ ধৰি আছে উন্নত কৰিবৰ কাৰণে। কিন্তু আমি হাউলিত আমি দেখি আহিছোঁ আজি বহু বছৰে হ'ল কোনো ধৰণৰ উন্নয়নৰ ৰূপৰেখা নাই। হাউলি বজাৰখনৰ কি অৱস্থা হৈছে, যদি কিবা কাৰণত চৰকাৰে টকা আবণ্টন দিছে, হয়তো তেওঁলোকৰ পকেটত গৈছে বা ক'ৰবাত হাৱা হৈ গৈছে, আৰু হয়তো এনেকুৱা এটা প্ৰশ্ন আছে তাত, হয়তো তেওঁলোকৰ ক্ষমতাই নাই যে ৰাজকীয় ধন তেওঁলোকে হাউলি পৌৰসভালৈকে আনিব পাৰে। পৌৰসভা ব্যৰ্থ বুলি ক'ব এই ক্ষেত্ৰত? 100% ব্যৰ্থ হয়। হাউলি পৌৰসভা আচলতে ব্যৰ্থ বুলি কৈছে। আৰু যি ই ৰিক্সাৰ সমস্যা, ই ৰিক্সাসমূহৰ বাবে আচলতে যিসমূহ স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে বা যি আচলতে অহা যোৱা কৰা যিসকল ৰাইজ আছে, তেওঁলোকে আচলতে বিভিন্ন সময়ত কষ্টৰ সন্মুখীন বা তেওঁলোকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়। কিয়নো আচলতে ই ৰিক্সা এক মহাৰূপীৰ এক আচলতে ভয়ংকৰ ৰূপত আচলতে যিহেতু আগন্তুক আহিবলগীয়া সময়ত আচলতে ভয়ানক ৰূপ ধাৰণ কৰিব বুলি আশা কৰিব পাৰি, যদি এই ক্ষেত্ৰত হাউলি পৌৰসভা বা জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনি ভাৰত 24।